গাঁৱৰ ঘৰৰ মানুহে ঘৰত যদি সন্ধিয়া 4টা বজাত আবেলি 4টা বজাত যদি লেম্পটো কি কয় আপোনাৰ স্মাৰ্ট মিটাৰটো কাটি দিয়ে, কাৰেণ্টটো কাটি দিয়ে, তেতিয়াহ'লে সেই পৰিয়ালটোৱে বাৰু কেনেকৈ চলিব আপুনি কওক। আৰু এই 300 টকা দিব নোৱাৰাৰ কাৰণে যে লাইনটো কাটি দিলে, একদম গাঁৱৰ দুখীয়া মানুহবোৰেতো পিছদিনাই গৈ 300 টকা এটা দিব নোৱাৰিবও পাৰে ন। যাৰ কাৰণে সেই দুখীয়া মানুহ হোৱাৰ কাৰণেতো তেওঁলোকক 1250 টকাৰ অৰুণোদয় স্কিম দিয়া হৈছে ন। তো লগে লগে কাটি দিয়াৰ পাছত তেওঁ যদি 300 টকা দিব নোৱাৰে, তাৰমানে এসপ্তাহ সময়ৰ কাৰণে, 2 সপ্তাহ সময়ৰ কাৰণে, এমাহৰ কাৰণে তেওঁ হয়তো বিজুলী বাতিৰ পৰা বঞ্চিত হৈ থাকিব। আৰু অকল এসপ্তাহৰ কাৰণে নহয়, এতিয়াতো এইটো যিটো ব্যৱস্থা হৈছে, এইটো ব্যৱস্থাততো পইচা দিব নোৱাৰি। এতিয়াতো মই ভাবোঁ যে বহুত মানুহে আকৌ মানে আপোনাৰ ইলেক্ট্ৰিচিটি এৰিয়ে দিব লাগিব, আৰু এৰি দি আকৌ এই চাকিৰ পোহৰলৈ যাব লাগিব। চাকিৰ পোহৰ কৰিবলৈও দিগদাৰ আছে, এতিয়াতো মিঠাতেলৰ চাকি কৰিব লাগিব। কেৰাচিন তেলটো 120 টকা হৈ গ'ল। কেৰাচিন তেলৰ ছাবচিডি নাই নহয় আজিকালি, কেৰাচিন তেল কণ্ট্ৰলত আজিকালি নাপায় নহয়। গতিকে 120 টকা কেৰাচিন তেল দি আপোনাৰ মানুহ চলিব কেনেকৈ সম্ভৱ হ'ব? আৰু কেৰাচিন তেল নাপায়েই, বজাৰত নাপায়েই কেৰাচিন তেল। মিঠাতেলৰ চাকি অমিতাত, মিঠাতেলৰ চাকি নহ'লে মাটিৰ চাকি লগাই অমিতাত কি কয় মাটিৰ চকীত মিঠাতেল দি এতিয়া চলিব লাগিব। এইটো অত্যাচাৰ হৈছে। আৰু এটা কথা আপোনালোকে চাওকচোন, ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ কোনো ৰাজ্যবিলাকে, ধনী ধনী ৰাজ্যবিলাকে কোনেও ডিজিটেল মিটাৰটো কৰা নাই এতিয়ালৈকে। আমাৰ অসমত 36% ডিজিটেল মিটাৰ কৰি দিলে, 25 লাখ ইতিমধ্যে ডিজিটেল মিটাৰ ইনষ্টল কৰি দিলে। দ্বিতীয়তে আটাইতকৈ দুখীয়া আৰু এখন ৰাজ্য আছে, সেইখন বিহাৰ। বিহাৰত আকৌ 25% কৰিলে। বাকী গুজৰাটেও কৰিবলৈ দিয়া নাই, কেৰেলাই কৰিবলৈ দিয়া নাই, ধনী ৰাজ্য কোনেও কৰিবলৈ দিয়া নাই। আমি দেখিছোঁ যে সকলোৱে মানুহে প্ৰতিবাদ কৰিছে, মানুহে প্ৰতিবাদ কৰাৰ লগে লগে আপোনাৰ চৰকাৰে আপোনাৰ বন্ধ কৰি দিছে। কিন্তু আমাৰ ইয়াত যেতিয়া প্ৰতিবাদ কৰা দেখিছে যে অখিল গগৈ বেছিকৈ চিঞৰি দিব, হাল্লা লগাই দিব, গতিকে অখিল গগৈ ঘৰতে এটা মিটাৰ লগাই দিওঁ, যি হ'লেও নহওক, শুদ্ধ আহক অশুদ্ধ আহক, এমাহৰ কাৰণে 2 মাহৰ কাৰণে বস্তুটোতো কনফিউজনত গুচি যাব ন। মানুহ কিছুদিনৰ কাৰণেতো কনফিউজনত গুচি যাব। এতিয়া চৰকাৰখনক আচলতে চৰকাৰখন পগলা হোৱাৰ নিচিনা হৈছে। চৰকাৰখনৰ ধন নাই, সাংঘাতিক দেউলীয়া চৰকাৰ, মানুহে গম পোৱা নাই। আমি অনবৰতে এইবিলাক বস্তু ডিল কৰি থাকোঁ কাৰণে, কাগজ পত্ৰবিলাক চাই থাকোঁ কাৰণে গম পাওঁ চৰকাৰখনৰ পইচা নাই। কেইদিনমানৰ আগলৈকে চৰকাৰখনে অকল চেষ্টা কৰিছিলে যে জোৰ জবৰদস্তি কৰি মটৰ চাইকেলৰ পৰা পইচা ল'ব, ফাইন ভৰাব, বেটেৰী ৰিক্সা, ইলেক্ট্ৰনিক ৰিক্সাৰ পৰা ফাইন ভৰাব, তাৰপাছত আপোনাৰ হেৰিয়াৰ পৰা কি কয় আপোনাৰ ট্ৰেক্টৰৰ পৰা ফাইন ভৰাব, তাৰপাছত গাড়ী ৰাস্তাত ফাইন ভৰাব। মই শিৱসাগৰলৈ যাওঁতে এমাহৰ ভিতৰত নেশ্যনেল হাইৱেৰ ওপৰত মোৰ 10,000 টকা ফাইন হৈছে। 10,000 টকা। নেশ্যনেল হাইৱেত 4 লেনত টোল টেক্সো দি যাম, গাড়ী টেক্সো দিম, ৰোড টেক্সো দিম, চব টেক্স দিয়াৰ পাছত 60তকৈ অকণমান বেছি গুচি গ'লে মানে তাতো আকৌ 2,000 টকাৰ ফাইন। মানে মানুহ থাকিব কেনেকৈ? মোৰ ঘৰত যেনিবা পাৰিলোঁ, মোৰ ঘৰত 2টা দৰমহা পাওঁ এতিয়া। আমাৰ ঘৰত যেনিবা মোৰ ৱাইফেও দৰমহা এটা পায়, কলেজৰ টিচাৰ ভালেই দৰমহা পায়, আৰু ময়ো এটা দৰমহা পাওঁ। আমি জানিবা পাৰিলোঁ, চব মানুহে এইটো পাৰিব নেকি আপোনালোকে কওকচোন? তো এইটো এটা অত্যাচাৰ হৈছে। কিছুদিনৰ আগতে আমাৰ ঘৰখনৰ বিল, আমাৰ ইলেক্ট্ৰিচিটিৰ বিল, গুৱাহাটীৰ এই ঘৰখনৰ বিল আহিলে অকস্মাতে, আমি সদায় বিল ৰেগুলাৰ দি থাকোঁ, অকস্মাতে 25,000 টকাৰ বিল এটা আহিব। অকস্মাতে বোলে পেণ্ডিং বিল আছে, 25,000 টকা দিব লাগে। আমাৰতো আচৰিত, ঘৰত হাহাকাৰ, 25,000 টকা আমি পেণ্ডিং বিল কেতিয়া ৰাখিলোঁ? আমিতো সদায় ৰেগুলাৰ বিল পে' কৰোঁ। তাৰপিছত যেতিয়া SDOৰ লগত কথা পতা হ'ল, SDOৰ লগত কথা পাতি আকৌ 1500 নে 1600, মই পাহৰিলোঁ এতিয়া দেই, একজেক্ট হিচাপটো মোৰ মনত নাই, এতিয়া বিলখন চালে ওলাই যাব, 1500 নে 1600 দি সেইটো ছেটেল হৈ গৈছে। কালি মই আপোনালোকক দেখুৱাইছিলোঁ, 1,14,000 টকাৰ বিল দিছে এজন মানুহক, কথা পতাৰ পাছত তেওঁলোকেও 1400 কেইটকা, 18 টকা নে কেইটকাত ছেটেল কৰিছে। 1800 টকাত বিল দিছে, 1800 টকা বিল আহি গৈছে, তাৰপিছত যেতিয়া অফিচলৈ গ'ল, গাঁৱৰ মানুহজনক 96ত ছেটেল কৰি দিছে। এনেকৈ ডকাইতি কৰি পইচা লৈছেনে নাই বাৰু? আপোনালোকে কিন্তু এটা বস্তু জনা দৰকাৰ, চৰকাৰখন একদম ৰাজহ নুঠা হৈছে, সাংঘাতিক ধৰণৰ অৰ্থনৈতিক বিপদত পৰিছে। গতিকে মানুহৰ ওপৰত এনেকুৱা ধৰণৰ এনেকুৱা ধৰণৰ ফাইন বা গণ জৰিমনা বিহাইছে। আগতে গাড়ী ঘোঁৰাৰ ওপৰত কৰিছিলে, সেইটোক লৈ হুলস্থুল হ'ল। এইবাৰ একদম ঘৰে ঘৰে, প্ৰত্যেক ঘৰ মানুহৰ, অসমৰ প্ৰত্যেক ঘৰ মানুহৰ পৰা এতিয়া গণ জৰিমনা ল'ব খুজিছে। গণ জৰিমনা দেই, শব্দটো মই কৈছোঁ, গণ জৰিমনা।
এই গণজৰিমনাৰ বিৰুদ্ধে গোটেই অসমত আজি মোৰ ঘৰত এইটো মিটাৰ যেনিবা লগাই দিলে ঠিকে আছে, গোটেই অসমৰ মানুহৰ ঘৰত এতিয়া এনেকৈ পেৰেলেল মিটাৰ লগাব নে নলগাব? আমাৰ ঘৰত লগাই দিলে ঠিক আছে, বেলেগবিলাকক লগাব নে নলগাব? আৰু দুখীয়া মানুহবিলাক চলিব কেনেকৈ আপোনালোকে নিজে ভাবকচোন। হা, যিখন ৰাজ্যত বেছিভাগ মানুহক অৰুণোদয় দিয়ে, 1250 টকা দিয়ে, সেইখন ৰাজ্যত স্মাৰ্ট মিটাৰ লগাই যদি বিল 400 টকাৰ পৰা 1600 টকা কৰি দিয়ে আৰু প্ৰত্যেক দিনাই বাঢ়ে, ৰেটটোতো বাঢ়িয়ে থাকে না, মাহে মাহে 6 মাহৰ মূৰে মূৰে, এবছৰৰ মূৰে মূৰে বাঢ়ে, আৰু একো ৰেট বঢ়াব নোৱাৰিলেও ফুৱেল এডজাষ্টমেণ্ট ছিষ্টেমতো আকৌ বিলটো বঢ়াই দিয়ে, তেনেকৈ হ'লেও বঢ়াই দিয়ে। মানুহ চলিব নোৱাৰা পৰিস্থিতি। চলিব নোৱাৰা পৰিস্থিতিত যেতিয়া আমি প্ৰতিনিধিত্ব কৰিব খোজোঁ বিধানসভাত, অসমৰ মানুহৰ চলিব নোৱাৰা অসহায় পৰিস্থিতিটোক বিধানসভাত যদি আমি প্ৰতিনিধিত্ব কৰোঁ, তেতিয়াহ'লে সেই বিধায়কজনৰ মুখখন বন্ধ কৰিবৰ কাৰণে যদি আকৌ ঘৰত ড্ৰিল মেচিন লগাই আৰু এটা যদি মিটাৰ সংযোগ কৰি দিয়ে আৰু এনেকৈ ব্লেকমেইল কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে এইখন গণতান্ত্ৰিক চৰকাৰ নহয়। এইখনে আমাক ব্লেকমেইল কৰিছে, এইখনে আমাক অন্যায় ধৰণে প্ৰেছাৰাইজ কৰি আমাৰ পৰা এনেকৈ ধৰণে আমাৰ বিষয়টো আঁতৰাবলৈ চেষ্টা কৰিছে। আমি যাতে প্ৰতিবাদ নকৰোঁ বিধানসভাৰ প্ৰথম দিনটোত প্ৰতিবাদ কৰি এইটো হ'লেই, আৰু 4টা দিন আছে, 4টা দিনততো আৰু বেলেগ বেলেগ প্ৰতিবাদ কৰিম। মোৰ ঘৰটো কি হৈ থাকিব ঠিক নাই এবাৰ।